ৰাতিপুৱা যিমানখিনি তিল গাহৰি বনাইছিলে সেইখিনি খতম হৈ গ'ল। নেক্সট আকৌ আমি মেজেঙা গাহৰি বনাইছিলোঁ। চাই লওক কালাৰো দেখাইছোঁ। মেজেঙা গাহৰি বৰ্তমান বেছি নাই আৰু ইমানখিনি আছেগৈ। এতিয়া লগৰ মই এতিয়া টিভি চেণ্টাৰলৈ গৈ আছোঁ গাহৰি নিবলৈ বুলি। চাই থাকক ভিডিঅ'ত আগলৈকে। এতিয়া বৰ্তমান গৈ আছোঁ টিভি চেণ্টাৰলৈ যাম। টিভি চেণ্টাৰত মাংসখিনি চাম। এতিয়া পাম মানে পাম সন্দেহকে আছে। গৈ চাওঁ। এতিয়া বাজিলে 5টাই বাজিলে ধৰক আৰু 1 মিনিটে আছে 5টাই বাজিব। চাই থাকক আগলৈকে। ফাইনেলি আহি আমি পাই গ'লোঁ টিভি চেণ্টাৰত। মাংস লৈ আছোঁ। মাংসখিনি পিচখিনি চাওক আৰু মাংসটো কালাৰটো চাওক লোকেল গাহৰি হয়। তেলখিনি দেখিলে এই দাদাজনক কোনোবাই যদি টিভি চেণ্টাৰ যদি কোনোবা মানুহে চিনি পায় কমেণ্ট কৰি জনাব। তেওঁলোকে বোলে কালি গৈছিলে কিন্তু মোৰ দোকান তাত বন্ধ আছিলে সেইটো কাৰণে। ধন্যবাদ ফাইনেলি মাংস লৈ ল'লোঁ এইফালে 2টা কেইবেগত। ফাইনেলি টিভি চেণ্টাৰ আহি পাই গ'লোঁ। এতিয়া মাংসখিনি বনাব লাগে। এইখিনি মাংস আমি নেক্সট এতিয়া ৰাতিৰ কাৰণে তিলৰ লগত বনাম বুলি ভাবিছোঁ। তিল গাহৰি বনাম। যিসকলে গধূলি খাম বুলি আহিলে তেওঁলোকে আহক ডিচি চুতীয়া হোটেলত তিলৰ লগত গাহৰি খাবৰ কাৰণে গধূলি। সেইফালে পিঁয়াজ চিয়াজ কাটি চব ৰেডি হৈ আছে। খালি মাংসখিনি বনাব লাগে। কেৰাহীত মাংস দি দিলোঁ। আপোনালোকে আহক গধূলি তিলৰ লগত গাহৰি সোৱাদ লৈ যাব পাৰিব।